हेलो एवरीवन मोर नतुन भिडिओ आपलोक सकलोके स्वागतम जनाइছোঁ। এতিয়া ৰাতি 12:30 বাজিলে আমি ভিডিওটো ষ্টাৰ্ট কৰোঁতে দুইজনী আমি আহি আছোঁ গুৱাহাটীলৈ বুলি যেহেতু কম বাৰু ৰ'ব অকণমান পিছতকৈ এতিয়া জখলাবন্ধাতে গাড়ীখন ৰখাইছে কাৰণে ভিডিওটো ষ্টাৰ্ট কৰিছোঁ আৰু তাই চিপছ কিনি খালে মই পান এটা খালোঁ কাৰণে এইবোৰ খাবলৈ মন নগ'লে আৰু এফালে এতিয়া গাড়ী ষ্টাৰ্ট দিছে আকৌ যাওঁ আমি আহি পালোহি আমি SBT মানে কথাটো কি হ'ল ভণ্টি যেহেতু MSW কৰি আছিলে আমাৰ গুৱাহাটীতে তাই এতিয়া 2 বছৰ কমপ্লিট হ'ল কোৰ্সটো শেষ হ'ল মানে এতিয়া আমি সেইকাৰণে বস্তুখিনি নিবলৈ বুলি আহিছোঁ। এফালে চাহ দুকাপ দিলোঁ লাল চাহ দুকাপে ড্ৰাই কেক এটাই তাৰপিছত দুজনে খাই লৈছোঁ আৰু তাই বস্তুবোৰ ল'বলৈ যাওঁ তাৰপিছত গুৱাহাটীতে অকণমান ফুৰিম আৰু সেয়াই আৰু ভিডিওটো চাই থাকিব আপোনালোকে সম্পূৰ্ণকৈ এফালে চাহ খাই মেলি যাম আৰু বৰষুণ পুৰা দি আছে এই টেম্পু এখনকে ভাড়া কৰিলোঁ তাই ৰুমলৈ বুলি আহিলোঁ বৰষুণ দেখিছেনে বাৰু এয়া আমি ৰুম পাইছোঁহি আহি পেলাই বাকীখিনি দেখুৱাই থাকিম। পুৰা বৰষুণ দি আছে আমি এতিয়া ওলাই মেলি আহিছোঁ অকণমান ফুৰিবলৈ যাওঁ বৰষুণ এৰিছে আৰু পেলেহঁতৰ PGৰ পৰা ওলাইছোঁ এতিয়া ভণ্টিহঁতৰ কলেজলৈ যাম তাৰপিছত আমি দুজনী অকণমান ফুৰিমগৈ আপোনালোকক দেখুৱাই চাই থাকক দেই ভিডিঅ'টো সম্পূৰ্ণকৈ। এইফালে আমি পুৰা ছাতি লৈ মেলি আহি আছোঁ বৰষুণ আকৌ পৰিলেই তাই ছাতি এটা বিচাৰি পেলাই গৈছে লগৰজনীৰ ওচৰত মই ৰখি আছোঁ তাকে এতিয়া কলেজলৈ যাম আৰু এইফালে কলেজত কাম কেইটামান আছিলে কৰি মেলি এইফালে আমি ওলাই মেলি আহিছোঁ এতিয়া ফেঞ্চিলৈ বুলি যাওঁ আহি পাই আমি দুজনে পুৰা ফুচকা খোৱাতে লাগিছোঁ আৰু তাৰপিছত লাহেকৈ ফুৰিম আৰু আপোনালোকক দেখুৱাই থাকিম অলপ গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। কি টকীয়া বহুত 100 টকীয়া নে 200 টকীয়া চব 200 টকা দাম নাই ডাঙৰ লাগিছে এখন ভাল বেয়া নহ'ব ভালে হ'ব 100 টকা হ'লে আমাৰ বাইদেউ পানী পুৰি খাই কিমান দিব আৰু হৈছে চটপটা এইফালে আমাৰ ভনীমাই আমাৰ বজাৰ কৰি মেলি হৈ গ'ল আহিছোঁ তাৰপিছত আমি এতিয়া গাইছ এইফালে আমি বস্তু পেকিং কৰি মেলি বহি আছোঁ এতিয়া তাই উবেৰ বুক কৰিছে মুহি ইমান খাইছে এইফালে আমাৰ এগৰাকী শুই আছে আমি আহি পেলাই পালোহি জিকুদাহঁতৰ ঘৰ জিকুদা মানে আমাৰ ঘৰৰ কাষৰ যে জিকুদা তাহাঁতি মানে গুৱাহাটীতে থাকে এইফালে আমি ৰুমলৈ বুলি আহিলোঁ এইফালে বৌয়ে পূৰা চিকেন বনাই আছে বাকী আৰু দেখাই আছোঁ ৰ'ব সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক দেই বাকী মই একদম ৰুম ট'ৰ দি আছোঁ আপোনালোকক ৰ'ব হোম ট'ৰ দি আছোঁ ৰুম ট'ৰ নহয় হোম ট'ৰ দি আছোঁ ৰ'ব পিছ আকৌ দেই এয়া পিয়াৰ কাৰণে বনাইছোঁ লেগ পিচকেইটা পিয়াৰ কাৰণে অৱস্থা নাই গৰমত এইফালে মাছ মাংস একদম তাৰপিছত এয়া বেঙেনা ধুনীয়াকৈ বনাব এতিয়া
ইমান কষ্ট কৰি গৰমত বনাই আছে বৌয়ে আমাৰ আলহী আহিছোঁ দেই আজি আমি আজি বৌহঁতৰ ঘৰলৈ আহিছোঁ বৌক চাগে চিনি পাইছে আপোনালোকে বিয়াত দেখি চকলং বিয়াখন যে দেখিছিলে তাকে ইমান ধুনীয়াকৈ বহুতে বস্তুবোৰ সজাই মেলি থৈছে তাকে ভিডিঅ' অকণমান কৰি পেলাই আপোনালোকক দেখুৱাইছোঁ এই টি শ্বাৰ্টটো চাওক ইমান বেছি মৰম লাগিছে একদম এইফালে এইজনী আমাৰ বৌ এইফালে ফুলৰ পূৰা চখ একদম পূৰা ফুল ধুনীয়াকৈ সজাই থৈছে তাৰপিছত এইফালেও সজাই থৈছে ধুনীয়াকৈ ফুল চাৰিওফালে ফুলেই ফুল একদম অঁ বাহিৰ ফালে আপোনালোকক দেখাই আছোঁ ৰ'ব হা অঁ চেণ্ডেলযোৰ এইফালে মই চেণ্ডেলযোৰ পিন্ধি যাওঁ মোৰ পোৱালিখিনি আৰু এইফালে সিমান ধুনীয়াকৈ ফুলখিনি সজাই থৈছে এইটো ঘৰ লোৱাৰ পৰা আমিয়ে প্ৰথম আলোহি নেকি তাৰ পৰা আমি আহিছোঁ এইফালে চাৰিওফালে ফুল আপাদহত ইয়াত থকাখিনি আহিলে বাকী ভাত বনাই আছে কিহে বনাইছে আপোনালোকক দেখুৱাম ৰ'ব এইফালেও এইকেইটা ষ্টেণ্ডটো বৰ ধুনীয়া লাগিছে ইমান এই অৰিজিনেল নিচিনা লাগিছে ন গোলাপখিনি বৰ ধুনীয়া লাগিছে এয়া আমাৰ বৌ এইটোহে মোৰ বেছি কিউট লাগিছে এয়া আমাৰ জিকুদা এইফালে আছে গোসাঁইৰ থাপনা এইফালে আমাৰ জিকুদাকো আপোনালোকে দেখিছেই সকলোৱে কাইলৈ জিকুদা হ'ব পাৰ্লাৰখন দেখুৱামগৈ হয়নে বাৰু যাম দেই আমাৰ লৈ যাবা তাৰপিছত সেইফালে এইফালে আমাৰ ভনী পূৰা ধুনীয়াকৈ শুই আছে টিভি লাগি আছে এইখিনি আমাৰ বস্তুখিনি এয়া বৌ একদম ধুনীয়াকৈ চিকেন বনাই আছে ধনিয়া দি দিছে এইফালে মাছ ফ্ৰাই কৰি থৈছে ধেৰ কিবা কিবি বনাইছে আপোনালোকক দেখুৱাম এতিয়া এইফালে ময়ো অকণমান ওলাই দিছোঁ এই আমাৰ সৰু কিচেনটো অকণমানি নহয় দেই অকণমানি ড্ৰেছ আজি একদম আমাৰ দুইজনীৰে জা জোৱালি আমি হ'লেই আৰু এইফালে বেঙেনা ফ্ৰাই হৈ আছে গেছটো কমাই থৈছা নাই এইটো কমেই হ'ব আৰু বহুতখিনি বহুত দেখিছোঁ ভাবিছিলোঁ বেঙেনা কিন্তু নহয় এয়া কোমোৰা বনাইছে আজি প্ৰথম খাম দেই এনেকৈ ভালে লাগিব চাগে খাই পেলাই সৰু মাছ ফ্ৰাই কৰি আছে বনোৱা নাই চালাড একোৱে নাই ভাজিয়ে বনোৱা নাই আজি হ'ব এইফালে মাংস হৈ গ'ল আমাৰ খানা আহি গ'ল এইফালে আমি খাবলৈ বহিছোঁ ধুনীয়াকৈ আমাৰ দিয়ক খাই দিয়ক ৰাতিপুৱা খাইছোঁ ধুনীয়াকৈ একাপ লাল চাহ তাৰপিছত আলু ভাজি পুৰি এনেকৈ খাই ল'লোঁ বাকীখিনি আপোনালোকে চাই থাকক আমি ৰাতিপুৱা পুৰি চুৰি খালোঁ আপোনালোকক দেখুৱাইছিলোঁৱেই এতিয়া বহুত নাই আমি দুজনী ভনীয়ে মই ঘৰত আছোঁ ধুনীয়াকৈ এতিয়া খানা বনাই আছোঁ ভাত বনাই আছোঁ কি বনাই আছোঁ আপোনালোকক দেখুৱাইছোঁ ৰ'ব মই বেঙেনা ফ্ৰাই কৰি আছোঁ লগতে জাতিলাও কালি যে বনাইছিলে বৌয়ে তাৰপিছত এইফালে এতিয়া ভাতটো পাতি দিলোঁ তাৰপিছত এইফালে আমাৰ জিকুদা স্পেচিয়েল একেবাৰে ৰ'ব কি বনাইছিলে দেখাম এয়া মাছৰ জোল একদম ধুনীয়াকৈ বনাইছে গ্ৰেভি জোল চোল নহয় আৰু তাৰপিছত বনাই ৰ'ব আৰু মই এইফালে বনালোঁ বন্ধাকবি ভাজি হটকেছত ভৰাই থৈছোঁ তেতিয়াহে গৰম হৈ থাকিব সেয়া বনাই মেলি আপোনালোকক দেখাইছোঁ ৰ'ব আমি কেইটাই ভাত পানী খাই বৈ আজৰি হ'লোঁ তাৰপিছত বৌ আহিলে পাৰ্লাৰলৈ যিহেতু গুৱাহাটীতে বৌভাগৰ পাৰ্লাৰ এখন আছে তাকে আমি জিকুদা আৰু মই আহিছোঁ এতিয়া বৌৰ ওচৰলৈ বৌ মানে আগতীয়াকৈ গ'ল আমি এতিয়া ভাত পানী লৈ মেলি আহিছোঁ আৰু বাকীখিনি আপোনালোকক দেখুৱাই থাকিম বৌ পাৰ্লাৰখন দেখাম ক'ত আছে কি কথা বৌয়ে ক'ব ফিল একদম পূৰা ৰ'দ দিছে মই গ্লাছখন লগাই মেলি লৈছোঁ তাৰপিছত একেবাৰে আপোনালোকক পাৰ্লাৰত লগ পাই আছোঁগৈ দেই ব'লক স্কিপ নকৰাকৈ চাই থাকক দেই ভিডিঅ'টো থেংক ইউ প্লেট পাৰ আহিছা নাই থোৱা কৈ দিয়া আৰু
নমস্কাৰ মোৰ এই সৰু প্ৰজালে আপোনালোক আহিব বুলি এড্ৰেছটো দি দিয়া এড্ৰেছটো এইখন উলুবাৰী হয় উলুবাৰী চাউথ চৰণীয়া ৰোড ফাৰ্ষ্ট বিল্ডিং ফাৰ্ষ্ট ফ্ল'ৰ লেফ্ট হেণ্ড চাইডে লেণ্ডমাৰ্ক হ'ল আপোনাৰ লাইফ ফাৰ্মেচী আহিব ইয়ালৈ সকলোৱে ছাৰ্ভিচ কৰিবলৈ ৰুমকেইটা এতিয়া বেৰি হৈ আছে আপোনালোকক দেখুৱাম বাৰু গোটেইটো ভাল দিলোঁ লোৱা এই লৈ লোৱাচোন অকণমান মই মন পূৰা একদম ষ্টাইল দি আছে চেল্ফি ল'বলৈ কাৰণে লিপষ্টিক চিপষ্টিক লৈ গোটেইগৰাকী একদম ভাত খালোঁ যে লিপষ্টিকটো গুচি গ'ল ষ্টাইল এইফালে দেখিছানে লাগিছে কাজল নলগা সেইকাৰণে ৰাইচ কাজল অকণমান লগাই লৈছোঁ আমাৰ ছোৱালীবোৰক ইমান কষ্ট হয় ন ফটোখন মাৰিবলৈ ইমানখিনি ষ্টাইল কৰিব লাগে লাইক এটা নাপালে মনটো বেয়া লাগে আৰু আপোনালোকে প্লিজ এটা লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো আমাৰ গেষ্ট আহিছে প্ৰিয়া বৰা আমাৰ সদূৰ দূৰৰ পৰা গেষ্ট আহিছে প্ৰিয়া বৰা বাম বৰা ৰশ্মি বাইদেউহে গম পাব মেনু সব পাব আপোনালোকে ইয়াত সুবিধা আপোনালোকে এড্ৰেছটো দিছে মই এইখন আমাৰ এণ্ট্ৰেঞ্চ তাৰপিছত এইখন হেয়াৰ ছেকশ্যনৰ হয় এতিয়া বাৰু আপোনালোকক ৰুমকেইটা দেখুৱাব পৰা হোৱা নাই কাৰণ বিজি হৈ আছে অকুপাইড হৈ আছে এটা ৰুমেই খালী আছে ইয়াতে আমি ফেচিয়েল ভেক্সিং এনেকৈ কৰোঁ লগত বডি স্পাও কৰা হয় আমাৰ ইয়াতে মোক এতিয়া বডি পাছ ৰাস্তা দিয়া ধুনীয়াকৈ মই শুই দিছোঁ হোৱা চেঞ্জ কৰা মই কৰি দি আছোঁ টেনশ্যন ল'ব নালাগে হাপিয়ে দিওঁ আজি আমাৰ মানুহজন জিকু গগৈ বহি আছে এয়াই মোৰ সৰু বজাৰখন আপোনালোকক সকলোৱে আমন্ত্ৰণ কৰিলোঁ